নিশ্চিতভাৱে মই উপস্থিত আছোঁ এতিয়া চামগুৰি সমষ্টিৰ উটমাৰী পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ ৱাৰ্ডত। হয়, যিটো সময়ত চৰকাৰখনে সকলোবিলাক আঁচনি দিছে, কিন্তু সেই আঁচনিৰ পৰাও এতিয়াও একাংশ ৰাইজ বঞ্চিত হৈ আছে। মই এতিয়া সেই ৰাইজসকলৰ লগত, যি ৯ নম্বৰ ৱাৰ্ডৰ ৰাইজ উটমাৰী পঞ্চায়তৰ অন্তৰ্গত, তেওঁলোকৰ লগত এই বিষয়ে কথা পাতিম। কাৰণ এই যিটো ৱাৰ্ড, সেই ৱাৰ্ডত বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে ৰাইজসকল। কিয়নো ইয়াৰ ৰাস্তা ঘাটকে ধৰি ঘৰ, খোৱা পানী আদি তেওঁলোকৰ অভাৱ হৈ আছে বুলি তেওঁলোকে কৈছে। গতিকে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকৰ এই ৱাৰ্ডটোৰ নামটো? পঞ্চায়তৰ নাম, ৱাৰ্ডটো কিমান নম্বৰ ৱাৰ্ড? 9 নম্বৰ ৱাৰ্ড। আপোনালোকৰ কি কি সমস্যা হৈ আছে? আমাৰো বহুতো অৱস্থা হৈ আছে। কিয় ঘৰ দুৱাৰ, ৰাস্তা ঘাট, পানী দুনিৰ কাৰণে, মানুহ ওলোৱা সোমোৱাৰ কাৰণে অলপ বোকা ছিজনত অলপ দিগদাৰ হয়। গৰু ছাগলী এইবিলাক অহা যোৱা কৰিলে বোকা হৈ যায় ৰাস্তাবিলাক। সেইটো মানে স্কুলত পোৱালীকেইটা অহা যোৱাৰ কাৰণে অলপ ডিষ্টাৰ্ব হয়। এইখিনি আমাৰ কিমান বছৰৰ পৰা আপোনালোকে এই সমস্যাত ভুগি আছে? 20 বছৰৰ ওপৰত হ'ব। ইয়াতো পঞ্চায়ত প্ৰতিনিধিও আছিলে, কিন্তু প্ৰতিনিধিসকলে আপোনালোকক চোৱা চিতা নাই কৰা নেকি? নাই। এতিয়া নতুন পঞ্চায়ত আহিব, কেইদিনমানৰ পিছত পঞ্চায়ত গঠন হ'ব, আপোনালোকে কি বিচাৰে? কি বিচাৰে? আমাক একো নালাগে। ঘৰ দুৱাৰ, ৰাস্তা পদূলি এইবিলাক পানী দুনি এইকেইটা ব্যৱস্থা কৰি দিলে ভাল হ'ব। হয়, নিশ্চিতভাৱে ইয়াৰ এগৰাকী ভুক্তভোগী তেওঁ কৈছে যে যি নতুন পঞ্চায়ত আহিব, তেওঁলোকৰ যি সমস্যাসমূহ আছে, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ৰাইজক যাতে গুৰুত্ব দিয়ে। আমাৰ আৰু এজন লোক আছে, তেওঁলোকৰ পৰা কথা পাতিব বিচাৰিম। দাদা, আৰু সমস্যাসমূহ যিবিলাক সমস্যা কৈছে, ইতিমধ্যে এজনে কৈছে যে ঘৰ, ৰাস্তাকে ধৰি পানী আদি যি সমস্যা আছে, কিন্তু এই সমস্যাসমূহ কিয় সমাধান হোৱা নাই? বিভিন্ন ঠাইত, বিভিন্ন পঞ্চায়তত কিন্তু এই সমস্যাবোৰ সমাধান হোৱা দেখা গৈছে। আমাৰ ইয়াত কংগ্ৰেছ চৰকাৰ আছিলে 15 বছৰ, আৰু পঞ্চায়তটোতো কংগ্ৰেছে আছিলে। এই বছৰ পঞ্চায়তত আমাৰ বিজেপি চৰকাৰ হৈছে। তো তাকে আমি কামনা কৰোঁ, আমাৰ বিজেপিৰ যি প্ৰাৰ্থী আছে, সি শপত গ্ৰহণৰ পিছত আমাৰ এইখিনি ৰাস্তা, ঘৰ, পানী, খোৱা পানীৰ ব্যৱহাৰ কাৰণে অলপ আমাক সহায় কৰে। জল জীৱন মিছন আপোনালোকৰ ইয়াত আৰম্ভ হৈছে নে নাই? নাই হোৱা ন? আৰু আপোনালোকৰ ইয়াত বিশেষকৈ যিসকল পুৰুষ আছে, তেওঁলোকে খাটি খায়? হয়, দিন হাজিৰা কৰি খায়। হয়, চব দিন হাজিৰা কৰি খায়। গতিকে তেওঁলোকে দিনত নাথাকে। গতিকে সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁলোক হয়তো ক'ব পৰা সময়ত নাথাকে। হয়, নিশ্চিতভাৱে তেওঁলোকে আচলতে এই যি 9 নম্বৰ ৱাৰ্ড, এই 9 নম্বৰ ৱাৰ্ড বিশেষকৈ যিসকল পুৰুষ আছে, তেওঁলোকে দিন হাজিৰা কৰি আচলতে ঘৰ সংসাৰ চলাই আছে। গতিকে তেওঁলোকে সমস্যাসমূহৰ ক্ষেত্ৰত হয়তো পিছ পৰি থাকিবলগীয়া হৈছে। মই আৰু কেইগৰাকীমান বাইদেউ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আজি দেখিবলৈ পোৱা গৈছে আপোনালোকৰ যিটো এই ৱাৰ্ড বহুত পিছ পৰি আছে। ৰাস্তা ঘাটৰ পৰা আদি কৰি, ঘৰ দুৱাৰৰ পৰা আদি কৰি, কি কাৰণে হৈছে বাইদেউ? পঞ্চায়তৰ মানুহকেইটা আমাক গুৰুত্ব নিদিয়ে না, এই কাৰণে আমি পিছ পৰি আছো। আমি হাজিৰা কৰা মানুহ, নাচাই আমাক ঘূৰি, যোনকেইটা ধনী এইকেইটা নিজৰটো দেখাই হৈ আছে। আমাৰ দুখীয়া মানেতো ঘূৰি চোৱা নাই নহয়। সেইকাৰণেতো আমি পিছ পৰি আছো। দুখীয়া কেইটাকতো চাব লাগে না, নাচায়ে আকৌ কি কৰিম। আপোনালোকে এতিয়া যি নতুন পঞ্চায়ত হ'ব, কি বিচাৰে আপোনালোকে? দিব লাগিব আমাক ঘৰ দুৱাৰ, ৰাস্তা পদূলি, পানী দুনি চব হেৰি কৰি দিব লাগিব ব্যৱস্থা। সকলোবিলাক আঁচনি পাইছেনে আপুনি? নাই পোৱা আমি। অৰুণোদয় একো নাপাওঁ। একো আঁচনি আপোনালোকে পোৱা নাই? খালি মাত্ৰ কণ্ট্ৰল চাউলটো পাওঁ, আৰু একো নাপাওঁ। হয়, নিশ্চয়কৈ এগৰাকী মহিলা, তেওঁ কৈছে যে কোনো ধৰণৰ আঁচনি ইতিমধ্যে কোনো ধৰণৰ আঁচনি তেওঁলোকে পোৱা নাই। খালি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।